নেতাৰ দায়িত্বত আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। তেখেতে কি কৰি আছে মই নাজানো, কিন্তু মণিপুৰৰ জনগণে আমাৰ নেতা ৰাহুল গান্ধীয়ে আৰু তাত থকা বিভিন্নজনে যোৱা সময়ছোৱাতে ৰাষ্ট্ৰপতিৰ শাসন বিচাৰিছিল, যিহেতু প্ৰশাসনে ইচ্ছাকৃতভাৱে তাত গোষ্ঠী সংঘৰ্ষ লগাই আছে, ভাতৃঘাতী সংঘৰ্ষ লগাই আছে। আৰু এই কথাটো আছাম ৰাইফলছৰ এজন ডাইৰেক্টৰ জেনেৰেলেও উল্লেখ কৰিছিল। তাৰ পিছতো একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত বা তাত থকা কিবাবোধকৈ ড্ৰাগছৰ ব্যৱসায় হৈ থাকে, এইবিলাকৰ প্ৰটেকশ্যনৰ কাৰণে নেকি কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰা নাই, এই কথা মই নাজানো। কিন্তু এই দুৰ্ভাগ্যজনক গ'ল আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কী বাতত এইবিলাক কথা নকয়। তেখেতৰ গৃহমন্ত্ৰীজনেও মাত্ৰ অলপ সময়ৰ কাৰণে গৈছিল। প্ৰধানমন্ত্ৰীটো মই বহুত দূৰতে থৈছোঁ। গৃহমন্ত্ৰীজনে কৈছিল যে সমস্যাটোৰ সমাধান হৈ যাব, তাৰপিছতো কিন্তু একো নহ'ল, যিটোৱে চৰকাৰখনে যে একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত আমাৰ দেশখনক ধ্বংস কৰিব বিচাৰে, বিভিন্ন জনগোষ্ঠী বিভিন্ন সম্প্ৰদায়ৰ মাজত ভাতৃঘাতী সংঘৰ্ষ লগাব বিচাৰে, এইবিলাক স্পষ্ট হৈ পৰিছে। উন্নত প্ৰসংগ নেতাৰ দায়িত্বত আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। তেখেতে কি কৰি আছে মই নাজানো, কিন্তু মণিপুৰৰ জনগণে আমাৰ নেতা ৰাহুল গান্ধীয়ে আৰু তাত থকা বিভিন্নজনে যোৱা সময়ছোৱাতে ৰাষ্ট্ৰপতিৰ শাসন বিচাৰিছিল, যিহেতু প্ৰশাসনে ইচ্ছাকৃতভাৱে তাত গোষ্ঠী সংঘৰ্ষ লগাই আছে, ভাতৃঘাতী সংঘৰ্ষ লগাই আছে। আৰু এই কথাটো আছাম ৰাইফলছৰ এজন ডাইৰেক্টৰ জেনেৰেলেও উল্লেখ কৰিছিল। তাৰ পিছতো একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত বা তাত থকা কিবাবোধকৈ ড্ৰাগছৰ ব্যৱসায় হৈ থাকে, এইবিলাকৰ প্ৰটেকশ্যনৰ কাৰণে নেকি কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰা নাই, এই কথা মই নাজানো। কিন্তু এই দুৰ্ভাগ্যজনক গ'ল আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কী বাতত এইবিলাক কথা নকয়। তেখেতৰ গৃহমন্ত্ৰীজনেও মাত্ৰ অলপ সময়ৰ কাৰণে গৈছিল। প্ৰধানমন্ত্ৰীটো মই বহুত দূৰতে থৈছোঁ। গৃহমন্ত্ৰীজনে কৈছিল যে সমস্যাটোৰ সমাধান হৈ যাব, তাৰপিছতো কিন্তু একো নহ'ল, যিটোৱে চৰকাৰখনে যে একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত আমাৰ দেশখনক ধ্বংস কৰিব বিচাৰে, বিভিন্ন জনগোষ্ঠী বিভিন্ন সম্প্ৰদায়ৰ মাজত ভাতৃঘাতী সংঘৰ্ষ লগাব বিচাৰে, এইবিলাক স্পষ্ট হৈ পৰিছে। উন্নত প্ৰসংগ নেতাৰ দায়িত্বত আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। তেখেতে কি কৰি আছে মই নাজানো, কিন্তু মণিপুৰৰ জনগণে আমাৰ নেতা ৰাহুল গান্ধীয়ে আৰু তাত থকা বিভিন্নজনে যোৱা সময়ছোৱাতে ৰাষ্ট্ৰপতিৰ শাসন বিচাৰিছিল, যিহেতু প্ৰশাসনে ইচ্ছাকৃতভাৱে তাত গোষ্ঠী সংঘৰ্ষ লগাই আছে, ভাতৃঘাতী সংঘৰ্ষ লগাই আছে। আৰু এই কথাটো আছাম ৰাইফলছৰ এজন ডাইৰেক্টৰ জেনেৰেলেও উল্লেখ কৰিছিল। তাৰ পিছতো একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত বা তাত থকা কিবাবোধকৈ ড্ৰাগছৰ ব্যৱসায় হৈ থাকে, এইবিলাকৰ প্ৰটেকশ্যনৰ কাৰণে নেকি কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰা নাই, এই কথা মই নাজানো। কিন্তু এই দুৰ্ভাগ্যজনক গ'ল আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কী বাতত এইবিলাক কথা নকয়। তেখেতৰ গৃহমন্ত্ৰীজনেও মাত্ৰ অলপ সময়ৰ কাৰণে গৈছিল। প্ৰধানমন্ত্ৰীটো মই বহুত দূৰতে থৈছোঁ। গৃহমন্ত্ৰীজনে কৈছিল যে সমস্যাটোৰ সমাধান হৈ যাব, তাৰপিছতো কিন্তু একো নহ'ল, যিটোৱে চৰকাৰখনে যে একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত আমাৰ দেশখনক ধ্বংস কৰিব বিচাৰে, বিভিন্ন জনগোষ্ঠী বিভিন্ন সম্প্ৰদায়ৰ মাজত ভাতৃঘাতী সংঘৰ্ষ লগাব বিচাৰে, এইবিলাক স্পষ্ট হৈ পৰিছে। উন্নত প্ৰসংগ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।